गांधी जिंदाबाद 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 राहुल गांधी जिंदाबाद जिंदाबाद Missing Ragam Road, earlier Ragam 2025, death 19 February 2025, invited by Assam Pradesh Youth Congress. সময়ত মৌন থকাৰ কাৰণে আমি ভাৰত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছোঁ আৰু লগতে আমেৰিকাই আমাৰ দেশৰ নাগৰিকক যিটো ব্যৱহাৰ কৰিছে এইটো আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আমাৰ দেশৰ নাগৰিকক আমি কেতিয়াও কোনোবাই বাহিৰত নি অপমান কৰাটো সহ্য নকৰোঁ। আজি আমি এই প্ৰতিবাদ কৰাৰ মুহূৰ্তত আমি দেশৰ প্ৰধানমন্ত্ৰীক আৰু বিদেশ মন্ত্ৰীক আহ্বান জনাম যে অতি শীঘ্ৰে আপোনালোকে এই সম্পৰ্কত আমেৰিকাৰ সৈতে প্ৰত্যক্ষ যোগাযোগ কৰি ভাৰতীয় নাগৰিকৰ মান সন্মান নিৰাপত্তা সুনিশ্চিত কৰক। আৰু অন্যথাই যদি আপুনি বিদেশত থকা ভাৰতীয় নাগৰিকৰ মান সন্মান ৰক্ষা কৰিব নোৱাৰে তে আপুনি 56 ইঞ্চি কলিজাৰ প্ৰধানমন্ত্ৰী বুলি কৈ ডনাল্ড ট্ৰাম্প আপোনাৰ বন্ধু বুলি কৈ থকা কথাটো মিছা বুলি কওক। সেইকাৰণে মই ঢকুৱাখানা আৰু ঘিলামৰা দুইখন ব্লক কংগ্ৰেছক ধন্যবাদ দিম যে কালিৰ পৰাই আমাৰ ইয়াত এখন সভা ঠিক হৈ আছিলে, কিন্তু লগত সংগতি ৰাখি গোটেই দেশজুৰি হোৱা প্ৰতি MSC বুলি নকয় ইগ' মাৰিব, MSC মানে এতিয়া ইগ' মাৰিব। গতিকে যিটো অৱস্থা, যিটো লুটপাট যিটো হৈ আছে কয়লা চিণ্ডিকেটৰ নামত অবৈধ কয়লা খননত আজি 25জন শ্ৰমিকৰ মৃতদেহ আজিলৈকে চৰকাৰে উলিয়াব নোৱাৰিলে। এই কথাবিলাকতো ৰাইজে দেখি আছে। এটা পৰিয়ালৰ সম্পত্তি কেনেকৈ বাঢ়ি গৈছে। ইলেকশ্যনৰ সময়ত হ'ব বুলি ক'ব। কিমানটা ইলেকশ্যন পাৰ হ'ল। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই মাজুলীত MLA খেলিবলৈ যাওঁতেই ক'লে যে দলং হৈ যাব। তাৰপাছত আধাৰশিলা কৰিলে। তাৰপিছত নীতিন গডকাৰী ডাঙৰীয়াই পাৰ্লিয়ামেণ্টত গৈ ক'লে যে সোণোৱালক জিকাবৰ কাৰণেহে মই কৈছিলোঁ। এতিয়া খুটা বহি গ'ল। ঠিকাদাৰ কোন? যিটো ঠিকাদাৰক উত্তৰ প্ৰদেশৰ চৰকাৰে ব্লেক লিষ্টেড কৰিছে, আজি সেইটো ঠিকাদাৰকে অসম চৰকাৰে ৰঙা দলিচা পাই দিছে। গতিকে আমাৰ অসমৰ ৰাইজৰ যিটো আৱেগ আৰু অনুভূতি বিজেপিয়ে যিধৰণে হেতালি খেলিছে তাৰ প্ৰকৃত যিটো প্ৰত্যুত্তৰ অসমৰ ৰাইজে